ৰাজ্যবাসীৰ বাবে এটা সুসংবাদ দিল্লীত উজলিল অসমৰ কেইবাগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় টাইকাণ্ডো 2024ত সোণৰ পদক অৰ্জন ভাৰ্গৱ জ্যোতি গুৰৰ অখিল হিন্দীভাষী বিকাশ পৰিষদ বাক্সা জিলা সমিতি আৰু গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন ভাৰ্গৱ জ্যোতি গুৰক বাক্সা জিলাৰ অন্তৰ্গত গোবৰ্ধনা আৰক্ষী থানাৰ অধীনস্থ খাগ্ৰাবাৰী গাঁৱৰ নিবাসী সন্তোষ গুৰৰ একমাত্ৰ পুত্ৰ ভাৰ্গৱ জ্যোতি গুৰ ভাৰ্গৱ জ্যোতি গুৰে প্ৰথমতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টাইকাণ্ডো 2023 চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় গুৰগাঁও ৰাষ্ট্ৰীয় টাইকাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। সন্তোষৰ পুত্ৰ ভাৰ্গৱ জ্যোতি গুৰে সোণৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিলে সমগ্ৰ অসমৰ লগতে বাক্সা জিলাত। ইয়াৰ পিছতে ভাৰ্গৱৰ সাফল্যত আনন্দিত হৈ পৰে গাঁওবাসী। প্ৰথমতে আমি অখিল হিন্দীভাষী বিকাশৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গাঁওবাসী হৈ মই নথৈ আনন্দিত, কিয়নো ইমান সৰু ল'ৰা এই কম বয়সত ইমানখন ডাঙৰ পদ অৰ্জন কৰাটো সক্ষম নহয়, কিন্তু তেওঁৰ ভাগ্য আৰু তেওঁৰ মনোবলৰ জোৰত তেওঁ সক্ষম হৈ সোণৰ পদ পাবলৈ সক্ষম হৈছে। কিয়নো আমাৰ এই অঞ্চলত এনেকুৱা টাইকণ্ডো খেলাৰ ল'ৰা বহুত কম পোৱা যায়। তাৰে মাজতে যে আমি অকণমান ল'ৰাক আমি বিচাৰি ওলাইছোঁ বা পাইছোঁ আমাৰ মাজত, পিছলৈ তেওঁ আগন্তুক দিনবোৰতে যাতে ইয়াতকৈ ভাল আৰু পদত জয় হয় তাকে আমি কামনা কৰিছোঁ গাঁওবাসী হৈ। দিল্লীৰ গুৰগাঁৱত ফেব্ৰুৱাৰী 3 আৰু 4 তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় গুৰগাঁও ৰাষ্ট্ৰীয় টাইকাণ্ডো চেম্পিয়নশ্বিপত 2024 বাক্সা জিলাৰ বাৰাপেটা মাৰ্চেল আৰ্ট একাডেমীৰ 10জন খেলুৱৈ আৰু গোবৰ্ধনা ড্ৰিমলেণ্ড টাইকাণ্ডো একাডেমীৰ পৰা 1জন মুঠ 11জন খেলুৱৈ অংশগ্ৰহণ কৰি 9টা সোণৰ পদক আৰু 2টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰ্গৱ জ্যোতি গুৰৰ কোচ আছিল মংগল ৰায় আৰু তেওঁৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। দলটোৰ প্ৰশিক্ষক আছিল বিদ্ৰোহা বৃক্ষ আৰু মংগল ৰায় আৰু দলটোৰ টিম মেনেজাৰ হিচাপে উপস্থিত থাকে সন্তোষ কৰে। তেওঁৰ নেতৃত্বত তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ ফলত মোৰ ল'ৰাই ডিষ্ট্ৰিক্ট লেভেলতো চিলেক্ট হৈ ষ্টেট লেভেলত খেলিছিলে, তাতো গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত এতিয়া এই দিল্লী গুৰগাঁৱত তাতে নেশ্যনেল পৰ্যায়ত টাইকণ্ডৰ খেল হৈছিলে, তাতেও মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে অনাগত দিনত মই যিমান পাৰোঁ চেষ্টা কৰি ভাল এটা প্লেয়াৰ বনাই মই বাক্সা ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াবলৈ অৰ্জন হ'ম বুলি মই আশাবাদী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।